বৰ্তমান সময়ত ৰাজ্যৰ চাৰিওফালে সমালোচনা কৰা বিষয়টো হৈছে এডিআৰইৰ তৃতীয় চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বিষয়। এই পৰীক্ষাই যেন এতিয়া জলাকলা খুৱাইছে পৰীক্ষাত অৱতীৰ্ণ হ'ম বুলি ভবা পৰীক্ষাৰ্থীসকলক। মুখ্যমন্ত্ৰীৰ বাৰে বাৰে ফেচবুক লাইভ বিষয় এডিআৰইৰ সন্দৰ্ভত এডিআৰই পৰীক্ষাক লৈ সমগ্ৰ ৰাজ্যত চৰ্চা। প্ৰথমেই সেই বিষয়ত ফেচবুক লাইভ আহি বিতৰ্কত খাঙুৰ খাই পৰিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। কাৰণ লাখ লাখ নিবনুৱা যুৱক যুৱতীৰ অভিযোগ আছিল মাত্ৰ 2 মাহ সময়ত কেনেকৈ এপিএছচি পেটাৰ্ণত পৰীক্ষা দিয়া হ'ব। তাৰ পাছত অন্য এক ইংগিত প্ৰদান কৰিছিল যে সেই সন্দৰ্ভত পুনৰ চিন্তা চৰ্চা কৰা হ'ব। বাৰে বাৰে ফেচবুক লাইভ আহি ব্যাপক অসন্তুষ্টি ব্যক্ত কৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ এক নতুন সিদ্ধান্তত উপনীত হৈছে। অৱশেষত মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যম যোগে অৱগত কৰে যে প্ৰাৰম্ভিক পৰীক্ষা বিপৰীতে মেইন আৰু মৌখিক পৰীক্ষাহে হ'ব। ফেচবুক লাইভত কয় যে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ চাকৰি কিয় এপিএছচিৰ দৰে হ'ব লাগে বুলি সংবাদ মাধ্যমত বিতৰ্ক হোৱা দেখা পাইছিলোঁ। পৰীক্ষাৰ এপিএছচি আৰ্হিতে হোৱা কথা কৈছিলোঁ। এপিএছচিৰ দৰে নহয়, অৰ্হতাৰ ভিত্তিতে হ'ব। এটা ডিবেট দেখিছিলোঁ যে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ চাকৰিত এপিএছচিৰ ধৰণে পৰীক্ষা কিয় হ'ব লাগে। দৰাচলতে আচল কথাটো হ'ল যে আমি এপিএছচিৰ ষ্টেণ্ডাৰ্ডৰ প্ৰশ্ন কাটিব খোজা নাই। এপিএছচিৰ ধৰণৰ পৰীক্ষা তাৰমানে প্ৰথম প্ৰিলিমছ হ'ব, তাৰপিছত মেইনছ হ'ব আৰু তাৰপিছত আমাৰ ভাইবা হ'ব। কিন্তু পৰীক্ষাৰ প্ৰশ্নৰ ষ্টেণ্ডাৰ্ড চতুৰ্থ শ্ৰেণীৰ কাৰণে এপিএছচিৰ দৰে নহয়। পৰীক্ষাৰ প্ৰশ্নৰ ষ্টেণ্ডাৰ্ড মেট্ৰিকৰ দৰে হ'ব, হায়াৰ ছেকেণ্ডেৰীৰ দৰে হ'ব। তেনেকে তৃতীয় শ্ৰেণীৰ কাৰণেও আমি সেই ধৰণৰ যিটো পৰীক্ষাৰ বাবে প্ৰয়োজনীয় অৰ্থাৎ গ্ৰেজুৱেশ্যন যাৰ কোৱালিফিকেশ্যন তাৰ বাবে চিলেবাছ গ্ৰেজুৱেশ্যন হ'ব, হায়াৰ ছেকেণ্ডেৰী যাৰ চিলেবাছ তাৰ চিলেবাছ হায়াৰ ছেকেণ্ডেৰী হ'ব। কিন্তু আমি এটা প্ৰস্তাৱ দিছিলোঁ যে এইবাৰ এডিআৰইৰ পৰীক্ষা প্ৰিলিমছ হওক, মেইনছ হওক আৰু ইণ্টাৰভিউ হওক। কিয় কৈছিলোঁ আপোনালোকে জানি আচৰিত হ'ব যে 7,000 পোষ্টৰ ভিতৰত এটা পোষ্ট আছে যাৰ কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডাৰী আৰু সেই শিতানত 3,700 পোষ্ট আছে। তাৰ বিপৰীতে 11 লাখ ল'ৰা ছোৱালীয়ে আবেদন কৰিছে। 11 লাখ ল'ৰা ছোৱালীক যেতিয়া আমি পৰীক্ষা পাতিব যাম, এটা পৰীক্ষা কেন্দ্ৰত যদি 500তকৈও আমি ল'ৰা ছোৱালী বহাৰ সুবিধা দিওঁ, আমাক 2100 পৰীক্ষা কেন্দ্ৰ লাগিব আৰু 2100 পৰীক্ষা কেন্দ্ৰত সমানে এটা পৰীক্ষাৰ কোৱালিটি মেইনটেইন কৰাটো অসম্ভৱ, প্ৰত্যাহ্বানমূলক হৈ পৰে। যেতিয়া আমি 2100 পৰীক্ষা কেন্দ্ৰত আমি পৰীক্ষা পাতিম, কৰবাত ইনভেজিলেটৰজন ইমান ভাল কোৱালিটিৰ নহ'ব পাৰে, কৰবাত লিকেজ থাকিব পাৰে, কৰবাত চাকৰিত ইজনে সিজনক সহায় কৰাৰো অভিযোগ থাকিব পাৰে। যদি আমি প্ৰিলিমছত এই অভাৱ বা অভিযোগ যিসমূহ থাকিসমূহৰ পৰা আমি যেতিয়া প্ৰিলিমছৰ পৰীক্ষাৰ ফলাফল দিম, প্ৰিলিমছত 1 লাখ ল'ৰা ছোৱালীয়ে পাছ কৰিব আৰু 1 লাখ ল'ৰা ছোৱালীক আমি যেতিয়া মেইনছ পৰীক্ষা পাতিম, তেতিয়া তাত পৰীক্ষাৰ কোৱালিটিটো আমি খুব সূক্ষ্মভাৱে মেইনটেইন কৰিব পাৰিম। অৰ্থাৎ শেষলৈ গৈ যোনে চাকৰি পাব তাত কোনো ধৰণে কোনো কেণ্ডিডেটে কম্প্ৰমাইজ কৰি চাকৰি পোৱাৰ সুবিধা নাথাকে। সেইকাৰণে ইউপিএছচিৰ পৰীক্ষাই হওক, এপিএছচিৰ পৰীক্ষাই হওক, 3টা তৰপত পৰীক্ষা পাতে। পৰীক্ষাৰ প্ৰশ্ন কাকতবোৰ এপিএছচি ইউপিএছচিৰ দৰে নহয়। দুজন মানে কৈ আছে চতুৰ্থ শ্ৰেণীৰ কাৰণে এপিএছচিৰ দৰে পৰীক্ষা কিয় হ'ব লাগে। চতুৰ্থ শ্ৰেণীৰ ইণ্টাৰভিউত এপিআৰজনে ক্লাছ 10ৰ ষ্টেণ্ডাৰ্ডে পৰীক্ষাৰ প্ৰশ্নৰ উত্তৰ দিব। কিন্তু প্ৰিলিমছ আৰু মেইনছৰ মাজেদি যেতিয়া সৰকি আহিব, তেতিয়া চাকৰি যোগ্যজনে পাব। মোৰ এটাই লক্ষ্য আছিলে যে চাকৰি যাতে যোগ্যজনক বাদ দি আন কোনোৱেও নাপায়। কাৰণ
চৰকাৰী চাকৰি। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে বহুতে চৰকাৰৰ প্ৰতিটো কথাতে বিতৰ্ক হোৱাটোহে বিচাৰে, তেওঁলোকৰ তাৰ পৰা কোনো লাভ হ'ব তেনে নহয়। এইবাৰ পৰীক্ষাৰ্থীৰ সংখ্যা 11 লাখ। এই পৰীক্ষা 2100টা কেন্দ্ৰত অনুষ্ঠিত হ'ব। এই পৰীক্ষাত ৰাইজৰ সহযোগিতা লাগিব। এনেধৰণে জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে। এটা কথা মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্টকৈ উল্লেখ কৰে যে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীত 14,000 পদৰ বাবে মুঠ 18 লাখ পৰীক্ষাৰ্থীয়ে আবেদন কৰিছে। লগতে বহুতো গুৰুত্বপূৰ্ণ মন্তব্য জনাই ফেচবুক লাইভৰ জৰিয়তে। নিউজ ডেস্ক ৰিপৰ্ট, DS News 24/7।